Good evening, students. তো আজি এটা টপিক একচুয়ালি টপিক নহয় আৰু এটা ট্ৰিক লৈ আহিছোঁ মই বোৰ্ডত লিখি থৈছোঁ ট্ৰিক টু সলভ ষ্টয়কোমেট্ৰিক ইকুৱেশ্যনছ যোনটো আমাৰ বেসিক কনসেপ্টছ অফ কেমিষ্ট্ৰি তাৰ ৰিলেটেড হয় আৰু তাৰ পৰা আহে কুৱেশ্যনছ CEE বা নীট বা JEE এনেকুৱা টাইপৰ যোনবোৰ এন্ট্ৰেন্স লেভেল এক্সামছ আছে তাত কুৱেশ্যনছবোৰ আহে আৰু অলৰেডি আমি গম পাইছোঁ CEE 29th of Augustত পাতিব এক্সাম আৰু JEE নহয় সৰি নীটৰ এক্সামো আমাৰ 12th or 13 September আজি এখন মই নটিফিকেশ্যন পাইছোঁ 12 Septemberত নীট এক্সামো পাতিব তো গতিকে এতিয়া আমাৰ টাইম হৈছে আমাৰ প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমি এটা প্ৰিপেয়াৰ কৰিব লাগে to crack CEE or NEET or JEE. So it's the high time for us. Correct? So আজি মই এটা ট্ৰিক দেখাম তো ইয়াৰ ওপৰত কুৱেশ্যনছো বহুত ডিছকাছ কৰিম মই এইখিনিতে মই আৰু এটা কথা কৈ লৈছোঁ যে মই এটা ক্লাছো ষ্টাৰ্ট কৰিব গৈ আছোঁ এটা ইণ্টাৰেক্টিভ ক্লাছ কিয়নো আমাৰ হাতত বহুত কম সময় আছে for CEE we have only 1 month তো গতিকে মই গোটেই কোৰ্স বুলি নহয় মই এটা ইণ্টাৰেক্টিভ ক্লাছ কৰিব গৈ আছোঁ যোনটো ক্লাছত ষ্টুডেণ্টছখিনিৰ যোনবোৰ ডাউটছ আছে যোনটো চেপ্টাৰ লৈ ডাউটছ আছে সব চেপ্টাৰে মই কভাৰ কৰিম কিন্তু কিছুমান ষ্টুডেণ্টৰ কিছুমান চেপ্টাৰ ক্লিয়াৰ থাকে কিছুমান চেপ্টাৰ কি থাকে কিছুমান ডাউটছ থাকে তো সেই ডাউট ক্লিয়াৰেন্স হিচাপে এটা ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে তো মই কিছুমান ক্লাছেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ তো মই ইয়াত এটা লিংক দি দিম বা এটা কমেণ্ট বক্সত মই কমেণ্ট কৰি দিম ক'ত কণ্টেক্ট কৰিব লাগে তো কোনোবা ষ্টুডেণ্ট যদি ইণ্টাৰেষ্টেড টু বুষ্ট ইয়ৰ প্ৰিপাৰেশ্যন ফৰ CEE or NEET দেন প্লিজ কণ্টেক্ট মি আই উইল হেল্প ইউ যিমানখিনি মই পাৰোঁ মই হেল্প কৰিব ট্ৰাই কৰিম তো মই এটা ট্ৰিক দেখাব আহিছোঁ যোনটো ষ্টয়কোমেট্ৰিক ইকুৱেশ্যনছত যোনটো মোৰ লাষ্ট ভিডিঅ'টো মই ষ্টয়কোমেট্ৰিক ইকুৱেশ্যনছৰ ওপৰত নিউমেৰিকেলছ দেখাইছিলোঁ আৰু আজি মই এটা ট্ৰিক দেখাব বিচাৰি আছোঁ যোনটো ট্ৰিক ইউজ কৰি আমি খুব বহুত কম সময়ত আমি কি কৰিব পাৰিম ষ্টয়কোমেট্ৰিক ইকুৱেশ্যনছৰ আমি সলিউশ্যনছ কৰিব পাৰিম তো মই ভিডিঅ'টোলৈ আহিছোঁ য'ত মই এটা ৰুল দেখাম যোনটো ৰুল ইউজ কৰি আমি ষ্টয়কোমেট্ৰিক ইকুৱেশ্যনছ সলভ কৰিব পাৰোঁ উই কেন ইজিলি সলভ দ্য ষ্টয়কোমেট্ৰিক ইকুৱেশ্যনছ তো আমি ভিডিঅ'টোত চাওঁ যে মই কি এটা ৰুল দেখাম তো মই এটা ৰুল লিখি দিম সেই ৰুলটো ভালকৈ মন কৰিবা মই দেখাই দিম বুজাই দিম কি হয় আৰু এটা মই এক্সাম্পলো শ্ব' কৰি দিম তো মই এনেকুৱা ভিডিঅ'ছ আৰু দিম কিন্তু যদি ইণ্টাৰেষ্টেড হয় তোমালোক তেনেহ'লে মোক কণ্টেক্ট কৰিবা মই তোমালোকৰ প্ৰিপাৰেশ্যনত যোনখিনি CEE বা নীটৰ কাৰণে যোনে প্ৰিপেয়াৰ কৰি আছে আৰু কাৰোবাৰ যদি কিবা ডাউটছ থাকে তেনেহ'লে মোক কণ্টেক্ট কৰিবা তোমালোকক মই আৰু প্ৰিপাৰেশ্যনত হেল্প কৰিবৰ কাৰণে মই ট্ৰাই কৰিম তো এটা ট্ৰিক দেখাইছোঁ সেই ট্ৰিকটো ইউজ কৰিলে আমি কেনেকৈ সলিউশ্যনছবোৰ কৰিব পাৰোঁ মই এটা ট্ৰিক কৈ দিছোঁ এটা ফৰ্মুলা উই হেভ টু ৰিমেম্বাৰ B by A, I will tell you what it means. B by A is equal to coefficient of B divided by coefficient of A, coefficient of B divided by coefficient of A into molecular mass. Here I am writing as molar mass. I am writing as molar mass of B, molar mass of B divided by molar mass of A, molar mass of A into
কন্টিনিউ হৈ আছে ঠিক আছে কন্টিনিউয়েশন হৈ আছে ইনটু Avogadro's number of B divided by Avogadro's number of A. Avogadro's number of B divided by Avogadro's number of A into volume of B divided by volume of A. Volume of B divided by volume of A into 22.4 liter of B divided by 22.4 liter of A. 22.4 liter of B divided by 22.4 liter of A. So 22.4 liter আমি জানো যে at STP at standard temperature and pressure the volume is considered as 22.4 liter. ঠিক আছে তো ইয়াত মই এটা রুল দেখাইছো এই রুলটো ইউজ কৰি আমি any kind of questions related to stoichiometric equations we can solve them easily তো এটা মই দেখাম কেনেকৈ আমি solve কৰিম তো এই রুলটো মনত ৰাখিবা মই কৈ আছো what is B and what is A first you have to write down this rule then I will tell you what B means and what A means okay so first write down this rule so B means I will tell you I'm going to rub this ইয়াত য'ত মই B লিখিছো B টোৱে বুজাই আছে the parameter which is not given the parameter which is not given means we have to determine আমি ক্যালকুলেট কৰিব লাগে যোনটো হেতু মই B হিচাপে ডিনোট কৰিছো clear and the A is which is given itself in the question the question juntu given data thakibo that will be considered as A and which parameter we have to determine that parameter we are regarding as B but we are taking as B okay এটা ক্লিয়ার হইছে তো B by A তো B কোনটো A কি বুজাইছে আমি কম পাই গলো ক্লিয়ার হৈ গল এতিয়া মই এটা কোয়েশ্চন দেখাম সেই কোয়েশ্চনটো সলভ কৰোতে মই কৈ আছো কেনেকৈ আমি এই ৰুলটো ইউজ কৰিম তো মই এটা কোয়েশ্চন দেখাই দিওঁ মই তোমালোকে ভালকৈ মন কৰিবা কোয়েশ্চনটো তো এটা কোয়েশ্চন মই লিখি দিছোঁ how many moles of nitrogen are needed to react with 7.5 moles 7.5 moles of hydrogen ঠিক আছে তো মই এটা কোয়েশ্চন দিছো from stoichiometric calculations and the question is how many moles of nitrogen are needed to react with 7.5 moles of hydrogen তেনেহলে ইয়াত আমি যোনটো রুল লিখিছিলো সেই রুলটো মই এবাৰ কৈ দিছো মই রুলটো কি লিখিছিলো মই কৈ দিছো রুলটো লিখাৰ আগতে
যোনটো আমাক কুৱেশ্যনত ৰিয়েকশ্যন দিছে সেই ৰিয়েকশ্যনটো আমি বেলেঞ্চড কৰি লিখি ল'ব লাগিব ফাৰ্ষ্ট তো ইয়াত আমাক কি দিছে ৰিয়েকশ্যন কাৰ মাজত হৈছে between nitrogen and hydrogen so we have to write the balanced chemical reaction first so first I am writing the reaction that is nitrogen plus hydrogen and it gives a product ammonia we know okay then balanced it so it will be as like this N2 plus 3H2 and the product is 2 of NH3 2 of NH3 now check কোনটো molecular ইয়াত reactant কি আছে nitrogen and hydrogen now you check that kuntu molecular data is given so you find that the data of hydrogen is given so the given is hydrogen therefore I am taking hydrogen as A okay মই লিখি দিছিলো যে যোনটো given হয় হেতু A বুলি লম আৰু যোনটো not given that I will take it as B so যোনটো আমি determine কৰিব লাগে তো হেতু আমি কি বুলি লৈছো B ক্লিয়াৰ হৈছে যে কুৱেশ্যনটোত হাইড্ৰোজেনৰ ডাটা দিয়া আছে সো আমি হাইড্ৰোজেনটো A লৈছো আৰু আমাক ইয়াত কুৱেশ্যনটোত ডিটাৰমাইন কৰিব দিছে about nitrogen so I am taking nitrogen as B ক্লিয়াৰ এতিয়া চোৱা আমি ৰুল কি লিখিছিলো আমি ৰুল লিখিছিলো B by A is equal to coefficient of B divided by coefficient of A correct tar pasot ami likhisilu molecular mass of B divided by molecular mass of A correct then ami likhisilu Avogadro's number of B divided by Avogadro's number of A correct then আমি লিখিছিলো মই ইয়াত ইকুৱেল লিখি গৈ আছো volume of B divided by volume of A okay and then 22.4 liter of B divided by 22.4 liter of A so this rule I have written already so এই rule to আমি লিখি থৈছো এতিয়া তোমালোকে চেক কৰা আমাক কোৱেশ্যনটোত দিছে কি মোলস নাইট্ৰোজেনটো মোলস দিছে এন্ড হাইড্ৰোজেনটো মোলস দিছে means etwe ki bujaise mol relationship juntu mur last video t moi disilu tomaloke hetu check koriba mur last video tot jot moi relations dekhaisilu mol relationship mass relationship volume relationship mo teneke relationship khini moi koi disilu to yat relationship dise between moles and moles তেনে হলে ইয়াত আমি কোন কেটা বস্তু কনসিডার কৰিব লাগিব মোলস মিন্স হোৱাট আমি ফার্স্ট জানিব লাগিব মোলস মিন্স হোৱাট মোলস মিন্স the coefficients moles means the coefficients তো ইয়াত জিমানটা coefficient আছে coefficient মানে এই নাম্বাৰবোৰৰ কথা কৈছে তো coefficient যোনবোৰ থাকিব হেতুৱে হৈছে moles তেনে হলে এই ৰুলটোত আমি কি বস্তু ইউজ কৰিব লাগিব b by a ৰ কাৰণে
তো ইয়াত চোৱা যেহেতু আমাক মোল আৰু মোল দিছে তেনেহলে আমি অকল কোএফিচিয়েন্টটো আমি কনসিডাৰ কৰিম বাকিবোৰ আমি কনসিডাৰ নকৰোঁ বাকিবোৰ আমি কনসিডাৰ নকৰোঁ কিয় নকৰোঁ বিকজ দ্য কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনত কি দিয়া আছে দ্য ৰিলেশ্যনশ্বিপ বিটুইন মোলছ এণ্ড মোলছ ইয়াত আমাক মাছ দিয়া নাই সেইকাৰণে আমি মলিকুলাৰ মাছ কনসিডাৰ নকৰোঁ নাম্বাৰ অফ পাৰ্টিকলছ দিয়া নাই সো আমি এভোগাড্ৰছ নাম্বাৰ কনসিডাৰ নকৰোঁ ভলিউম দিয়া নাই সো ভলিউম আমি কনসিডাৰ নকৰোঁ তেনেহলে আমি কি কনসিডাৰ কৰিম অকল কোএফিচিয়েন্ট তেনেহলে আমি ইয়াত কি লিখিব পাৰোঁ মই তো ৰাফ কৰি দিছোঁ ইয়াত ৰাফ কৰি মই লিখি দিছোঁ b by a is equal to coefficient of b divided by coefficient of a bas যেতিয়া আমাক মোল দিয়া থাকিব then we have to consider only coefficients correct তেনেহলে এতিয়া চোৱা মই ইয়াত দি দিছোঁ we have to determine b okay so b is written as it is b a to কি আছিলে which is given b to আমি determine কৰিব লাগে সেইকাৰণে আমি b বুলি লিখিছোঁ a টোৱে কি বুজাইছে which is given তো given data কি আছে given data কি আছে 7.5 তেনেহলে given data আমি লিখি দিলোঁ 7.5 বুজি পাইছো যে b আছিলে which we have to determine therefore I am writing b as it is and a কি আছিলে the data which has given in the question itself so the question of কি data দিয়া আছে mol তো 7.5 we have to write in place of a okay then is equal to coefficient of b তো b কি হয় নাইট্রোজেন তো কোএফিচিয়েন্ট কিমান হয় ইয়াত কোএফিচিয়েন্ট কিমান হয় 1 then coefficient of a is what hydrogen তো হাইড্রোজেন কিমান আছে হাইড্রোজেন কিমান আছে 3 তেনেহলে b is equal to 7.5 by 3 7.5 by 3 which is equal to 2.5 moles 2.5 moles so this is the answer আমাক কি কৈছিলে যে how many moles of nitrogen are needed to react with 7.5 moles of hydrogen so the answer is 2.5 moles of nitrogen are needed to react with 7.5 moles of hydrogen তো বুজি পাইছো না আমি কি কৰিলো তো এনেকুৱা আৰু কোৱেশ্চনছ দিম যদিহে তোমালোকে বিচাৰা শৰ্ট ট্ৰিকত যদি তোমালোকে বিচাৰিছা এনেকুৱা কোৱেশ্চনছ কমেন্ট বক্সত কমেন্ট কৰা তেতিয়া মই ভিডিঅ'ছ এনেকুৱা আৰু বনাম কিয়নো মই ইয়াত অকল মোল কনসেপ্ট দেখাইছো আৰু কনসেপ্ট আছে মাছ ভলিউম তো যদি তোমালোক ইন্টারেস্টেড হয় এনেকুৱা টাইপৰ শৰ্ট ট্ৰিকত কোৱেশ্চনছবোৰ সলভ কৰিবৰ কাৰণে দেন প্লিজ কন্টেক্ট মি অৰ মেছেজ মি ইন মাই কমেন্ট বক্স মই তেতিয়া আৰু ভিডিঅ'ছ তোমালোকৰ কাৰণে লৈ আহিম ঠিক আছে থ্যাংক ইউ প্ৰিপেয়াৰ ৱেল ফৰ CEE and NEET বেষ্ট অফ লাক থ্যাংক ইউ